মেৰাপানীত অসমীয়া লোকক নগাৰ আক্ৰমণ নগালোকে আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে নেঘেৰিবিলত পথ অৱৰোধ আৰু মেৰাপানীত অসমীয়া লোকক পুনৰ নগাই কৰিছে আক্ৰমণ নগালোকে আক্ৰমণ কৰাক লৈ উত্তপ্ত হৈ পৰিছে মেৰাপানী নাগালেণ্ডৰ বিৰুদ্ধে নেঘেৰিবিলত পথ অৱৰোধ কাৰ্যসূচী ২ নম্বৰ নেঘেৰিবিলত পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে মেৰাপানীত পুনৰ বৃদ্ধি পাইছে নগা আৰু অসমীয়াৰ সংঘাত মঙলবাৰে অসমীয়া লোকক আক্ৰমণ কৰিছিল নগাই ঘটনাৰ পাছতে পথ অৱৰোধ কৰিছে স্থানীয় ৰাইজে আৰু প্ৰতিবাদৰ মাজতে নগা লোকেৰে সংঘাত প্ৰতিবাদকাৰী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুতায়ন কৰা হৈছে আৰক্ষী আৰু চিআৰপিএফ এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো এবাৰ অসমীয়া লোকক নগাই কৰিছে আক্ৰমণ মেৰাপানীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে গৈ আৰক্ষী চিআৰপিএফৰ বাহিনী মেৰাপানীৰ দৃশ্যাংশ নগালোকে আক্ৰমণ কৰাক লৈ ইয়াৰ কুৰুক্ষেত্ৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে নাগালেণ্ডৰ বিৰুদ্ধে নেঘেৰিবিলত পথ অৱৰোধ কাৰ্যসূচী অসমীয়া আৰু ২ নম্বৰ নেঘেৰিবিলত পথ অৱৰোধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে মেৰাপানীত পুনৰ বৃদ্ধি পাইছে নগা আৰু অসমীয়াৰ সংঘাত মঙলবাৰে অসমীয়া লোকক আক্ৰমণ কৰিছিল নগাই আৰু ঘটনাৰ পাছতে পথ অৱৰোধ কৰিছিল স্থানীয় ৰাইজে প্ৰতিবাদৰ মাজতে নগা লোকেৰে সংঘাত পুনৰ প্ৰতিবাদকাৰী ইতিমধ্যে পৰিস্থিতি এই মুহূৰ্তত অনিয়ন্ত্ৰিত হৈ পৰিছে আৰক্ষী চিআৰপিএফৰ বাহিনী গৈ উপস্থিত হৈছেগৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত আমি মেৰাপানীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো পুনৰ দপদপনি বাঢ়িছে নগাৰ আৰু পুনৰ মেৰাপানীত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ২ নম্বৰ নেঘেৰিবিলত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ বাবে ঘটনাৰ প্ৰতিবাদত পথ অৱৰোধ কৰিছে স্থানীয় লোকসকলে মেৰাপানীত পুনৰ বৃদ্ধি পাইছে এনেধৰণে নগা আৰু অসমীয়াৰ সংঘাত যেহেতু অসম আৰু অসমীয়াৰ ওপৰত নগাৰ যি অত্যাচাৰ বা আগ্ৰাসন যুগ যুগ ধৰি সীমান্ত অঞ্চলসমূহত চলি আছে তাৰ ব্যতিক্ৰম নহয় গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী যোৱাকালি সন্ধিয়া দেখা গৈছিল যে নাগালেণ্ডৰ দুখনকৈ বাহনত নাগালেণ্ডলৈ ৰাবাৰ পুলি কঢ়িয়াই নিয়া সময়তে ইয়াতে টহলদাৰী বন বিভাগৰ লোকে তেওঁলোকক সোধপোছৰ বাবে ৰাখিছিল সেই মুহূৰ্তত কিন্তু আমাৰ অসমৰ বন বিভাগৰ লোকসকলক নগাই অপদস্থ কৰিছিলে সেই মুহূৰ্তত স্থানীয় ২ নং নেঘেৰিবিল গাঁৱৰ আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকল অসমীয়া স্থানীয় ভূমিপুত্ৰসকল ওলাই আহিছিলে কিন্তু একাংশ নগা লোকে আহি তেওঁলোকক হতাহতি কৰে আৰু তেওঁলোকক অপদস্থ কৰে তাৰ প্ৰতিবাদত আজি দেখা গৈছে যে ২ নং নেঘেৰিবিলৰ মই সম্ভৱতঃ হ'লে মই গোটেই সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম যে ২ নং নেঘেৰিবিলৰ স্থানীয় লোকসকলে কিন্তু এই নগাৰ যি অত্যাচাৰ তাৰ বিৰুদ্ধে কিন্তু এক প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰালে তেওঁলোকে যে নাগালেণ্ডৰ দিশে যিসমূহ লোক গৈছে তেওঁলোকক আচলতে পথ অৱৰোধ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত দেখা গৈছে যে গোলাঘাট জিলাৰ সীমান্ত দণ্ডাধীশৰ লগতে বনাঞ্চলিক বিষয়া উচ্চপদস্থ বিষয়াসকল চিআৰপিএফৰ উচ্চপদস্থ বিষয়াসকল আহি ইয়াতে তেখেতসকলে নাগালেণ্ডৰ যি আৰু অসমীয়াৰ মাজত যি সংঘাতপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে সেয়া মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে এক চেষ্টা চলাই আছে আমাৰ সৈতে আমাৰ স্থানীয় অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ জ্যেষ্ঠ বিষয়ববীয়া ক্ষীৰোদ কুমাৰ দাস তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা আচলতে কি হৈছে ঘটনাটো কি আৰু ইয়াৰ পৰিত্ৰাণ কেনেকৈ পোৱা যাব চাওক প্ৰথম কথা হৈ গ'ল নগাৰ যি আগ্ৰাসন সীমান্ত অঞ্চলত নগাৰ যি আগ্ৰাসন এয়া যুগ যুগ ধৰি হৈ আছে আৰু সীমান্তবাসীয়ে প্ৰত্যেক দিনাই নগাৰ লগত নগাৰ এক আতংকময় বিভীষিকাৰ মাজত ইয়াত বসতি স্থাপন কৰি আছে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই বাৰে বাৰে কৈছোঁ যে সীমান্তত যিসকল আমাৰ খিলঞ্জীয়া লোকে বসতি স্থাপন কৰি আছে এই লোকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনেই হওক বা অসম চৰকাৰৰ গৃহ বিভাগেই হওক সম্পূৰ্ণৰূপে তেখেতলোক বিফল হৈছে কিয়নো যোৱা সময়ত যেতিয়া উচ্ছেদ চলিছিলে উচ্ছেদৰ পিছত আমি দাবী উত্থাপন কৰিছিলোঁ যে এই নেঘেৰিবিল ২ নং নেঘেৰিবিলত এটা অসম আৰক্ষীৰ বেটেলিয়ন কেম্প ইয়াত স্থাপন কৰিব লাগে যি কেম্পৰ জৰিয়তে ইয়াত বসতি স্থাপন কৰি থকা খিলঞ্জীয়া লোকসকলৰ
খিলঞ্জীয়া লোকসকলৰ ইয়াত নিৰাপত্তাৰ ক্ষেত্ৰত তেখেতলোকে সহযোগিতা আগবঢ়ায়। কিন্তু আপোনালোকে চাব পাৰে যে বাৰে বাৰে কোৱাৰ পাছতো মাত্ৰ 4-5জন ফৰেষ্ট গাৰ্ডে এই আপোনালোকে লক্ষ্য কৰক এই গেটখনৰ ওচৰত তেখেতলোকে টহল দি থাকে। অসম ভূমিত নগাই টহল দি থাকে এই সম্পৰ্কত সেই কথাটো কৈ আছোঁ যে অসম ভূমিত নগাই টহল দিয়ে কাৰণ নগাৰ চাংতলেই বাট, নগা এই ৰাস্তাটিয়ে যাব লাগিব। কিন্তু এই ৰাস্তাটি যাওঁতে কি হৈ যায়, কিছুমান নগা দুষ্কৃতিকাৰীয়ে অসমীয়া মানুহক ভয় ভাবুকিৰে তেখেতলোকৰ ওপৰত মানসিক আৰু শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ তেখেতলোকে প্ৰত্যেক দিনাই এই ব্যৱস্থা গ্ৰহণ কৰি আছে। সেয়ে আমি বাৰম্বাৰ কৈছোঁ যে নগাৰ যিসকল দুষ্কৃতিকাৰী লোক আছে এই লোকসকলে খিলঞ্জীয়া লোকসকলৰ ওপৰত সদায় প্ৰত্যেক দিনে যিধৰণে অত্যাচাৰ অবিচাৰ কৰি আছে এইবিলাক বন্ধ হ'ব লাগিব। আৰু আমি দাবী জনাইছোঁ যে অতি সোনকালে গোলাঘাট জিলা প্ৰশাসনে হওক অসম চৰকাৰে 2 নং নেঘেৰী বিলত এটা অসম আৰক্ষীৰ কেম্প ইয়াত স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু তাৰ সমান্তৰালকৈ আমি ক'ব বিচাৰিছোঁ যে যিটো নাগালেণ্ডৰ বেটেলিয়ান কেম্প 2 নং নেঘেৰী বিলত বৰ্তমান স্থাপন হৈ আছে নাগালেণ্ডৰ, সেই বেটেলিয়ান কেম্পটো ইয়াৰ পৰা উঠাই নি তেখেতলোকৰ যি জুৰিডিকশ্যন আছে তাত তেখেতলোকে লৈ যাওক। কিন্তু আমাৰ অসমৰ মাটিৰ পৰা নগাৰ যি কেম্প আছে এই কেম্প উঠাই লৈ যাওক। আৰু সমান্তৰালকৈ যি আমাৰ খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰক। ধন্যবাদ জ্ঞাপন কৰোঁ। যিহেতু আমাৰ বিষয়ববীয়াগৰাকীয়ে ইতিমধ্যে কৈছে যে আচলতে নাগালেণ্ড আৰক্ষীয়ে অসমৰ মাটিত আহি যি টহল দিয়াৰ ব্যৱস্থা এই ব্যৱস্থা বন্ধ হ'ব লাগে। যেতিয়া নগাৰ অসমীয়া যদি হাতাম পুৰুষীয়া যি সম্প্ৰীতি ঘূৰাই আহিব লাগে, এনেধৰণৰ সংঘাতসমূহ অৱসান ঘটিব লাগে। কিন্তু বৰ্তমান মই আকৌ পুনৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম, যিহেতু বৰ্তমানেও পৰিৱেশ শামকতা নাই। যিহেতু গোলাঘাট জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াত আহি উপস্থিত হৈছেহি। যিহেতু যোৱাকালি যি ঘটনা ঘটিছিলে অসমীয়া লোকক আহি ইয়াতে নাগালেণ্ডৰ যিসকল লোকসকলে আহি অপদস্থ কৰিছিলে, সেই লোকসকলে যাতে ভৱিষ্যতলৈ এনেধৰণৰ কাম কৰিব নোৱাৰে সেই ক্ষেত্ৰত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে গোলাঘাট জিলা প্ৰশাসন হওক অসম চৰকাৰ বা নাগালেণ্ড চৰকাৰৰ সৈতে যৌথভাৱে। এই ক্ষেত্ৰত কিন্তু ইয়াৰ স্থানীয় লোকসকলে সজোৰে দাবী উত্থাপন কৰিছে যাতে ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ধৰণৰ সংঘাতপূৰ্ণ পৰিৱেশৰ সৃষ্টি নহওক আৰু যি সীমান্তবাসী অসমীয়া আৰু নগাই সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ মাজত জীয়াই থাকিব পাৰে। কথাটো কবি কি হৈছে চিটুৱেশ্যন কি হৈছে কেলে মাৰপিট কৰিছে কবি কালিৰ ওপৰ পুলি আনিছে আমি খান কালিৰ ওপৰ পুলি আনিছে হয় এইটো তাখান তো ইয়াতে পৰা চেক কৰিছে হয় আসাম ফৰেষ্ট কাম হয় তো আমি খান কৈছে আমি খান তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ওপৰত ওপৰত দিছে তো আমি খান তো চাই কিনে তাতে আনলোড কৰিব এনেকুৱা কৰিছে। তো এনেকুৱা টাইম তাখান এইটো অফিচাৰ কাম পৰা ৰখিবি গৈ থাকিছে অলপ। সেইকাৰণে আমি খান 1 ঘণ্টা নিচিনা মই যাতে এনেই ফাচলা কৰি থাকিছে। তাৰপাছত এটা মানুহ আহি পেলাই ৰাজীৱ বুলি কৈ কিনে তাই আহি কিনে পিছে হালা কৰিছে। সেইকাৰণে মই কৈছোঁ আপোনাৰ ইয়াতে কেলৈ হালা কৰিছে, আমাৰ কাৰণ অফিচৰ লগতে কথা পাতি আছে, তুমি মাজতে আহি কিনে তুমি কেলৈ পাব্লিক তুমি ইমান হালা কৰি আছে তেনেকুৱা কৈছিলে। সেই পৰা থাকি কৰি কিনে ঝামেলাটো তাতে ওলাই দিছে। মাৰিছে বোলে আসামখন আমি থাকাই দিছে সেইকাৰণে তাতে ঝামেলাটো তাতে ওলাই দিছে। মাৰিছে আপুনি তাহান পৰা আমি কাৰণ পিছত থাকি কৰিছে আসাম পৰা মানুহ আপুনি খান মাৰিছে ভিডিঅ'খন ওলাইছে আপুনি খানে মাৰিছে। মই এটা হিমন্ত ছাৰক অনুৰোধ কৰিছোঁ, ছাৰ আপুনি কথাটো ভালকৈ শুনক। আমি আজিলৈকে কাকো অত্যাচাৰ কৰা নাই, নগাক উপদ্ৰৱ কৰা নাই, মিয়াক উপদ্ৰৱ কৰা নাই, মিয়াক বেয়া ভবা নাই, এইটো নগাক বেয়া ভবা নাই। ইহঁতে কেলে আমাৰ ওপৰত ইহঁতে জগৰীয়া বিচাৰি কালি কাজিয়া লাগিব বিচাৰিছে। কালি নগাই গাড়ী 3-4খন ডাঙৰ গাড়ী আহি কেনা আমাৰ গাঁৱৰ মানুহ এজন মুখ্য মানুহ বুজাইছে কিহৰ কাৰণে কাজিয়া তহঁতি লাগিছ নালাগিবি এনেকে ক'বলৈ যাওঁতে আমাৰ মানুহখিনিক এনেকে ঠেলিছে, ঘটিয়াই মাৰিছে। কেলে মাৰিব লাগে, কেলে নগাখিনি তেনেকে উৎপাত কৰিব লাগে? এইকাৰণে হিমন্ত ছাৰক অনুৰোধ কৰিছোঁ যে তেনেকে হ'ব নালাগে, আপোনালোকে আমাদা কৰি দিব লাগিব। প্ৰশাসনৰ লোক আছিলে নাই? প্ৰশাসনৰ লোক আছিলে নাই? প্ৰশাসন আছিলে, প্ৰশাসন থাকিও কেলে ইহঁতে কি কৰি চাই আছিলে সেইটো আমি অনুৰোধ কৰিছোঁ। প্ৰশাসন আপোনালোকে কিহৰ কাৰণে ইয়াত ৰাখিছে এইটো আমি অনুৰোধ কৰিছোঁ। কিহৰ কাৰণে ৰাখিছে? মানুহ কাজিয়া কৰিও জাগৰা কৰিও ইয়াত যে একো এটা আমাদা কৰিব নোৱাৰিলে, কালি যে মানুহজনক ঠেলিবলৈ দিলে মাৰিবলৈ দিলে কিহৰ কাৰণে দিলে, কিহৰ কাৰণে প্ৰশাসন ইয়াত দিলে? এইকাৰণে আমাৰ এতিয়া প্ৰশাসন কেইটালৈকে থাকে 4টা বজালৈকে থাকে, তাৰপিছত গুচি যায়। এতিয়া ৰাতিও থাকিব লাগিব অনুৰোধ কৰিছোঁ। আসাম পুলিচৰ সন্মুখতে আপোনালোকৰ মানুহক মাৰধৰ কৰিছিলে, মাৰপিট ঘটিয়া কৰিছে। ইয়াত আছিলে আমাৰ মানুহে বুজাইছে কিন্তু আমাৰ কথা মান্তি হোৱা নাই। ইহঁতি চিধা আহি পিনি প্ৰশাসন থাকিও কেলে কাজিয়াখন কৰিব লাগে? এতিয়াও আমি যে আমাৰ গোটেই ৰাইজৰ
ওলাই আহি আজি আমি প্ৰচেছন কৰিছোঁ। প্ৰচেছন কৰা টাইমত এই কালি যে যিজন ওপৰত পৰিছিলে দুজন মানুহ এই গাড়ীত আহি আছে মটৰচাইকেলত আহি থাকোঁতে আমি কৈছোঁ যে ৰখা গাড়ীখন নৰখাই মানে হিমতত যাব বিচাৰিছে। এইকাৰণে আমি ধৰি কৰি কিবা কৰিছোঁ, মানুহজনক ধৰিছোঁ আমি। কথাটো এনেকুৱা হৈছে যিহেতু কালি প্ৰায় 7টামান বজাত ইয়াত মানে কেইবাখনো গাড়ী আমাৰ নেঘেৰিবিল মিচিং গাঁৱৰ শেষত মানে আমাৰ ইয়াত গেট এখন আছে। সেই গেটখনত মানে প্ৰায় 6-7খনমান গাড়ী ৰবৰপুৰী অনা গাড়ী মানে তেওঁলোকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে মানে এটা গাড়ীবোৰ ৰখাই পেলাই সোধপোছ কৰাত তেওঁলোকে অকণমান দেৰি হোৱাৰ পাছত তেওঁলোকে নাগা আমাৰ ওচৰৰে মানে লুঙাইম বস্তিৰ কিছু নগা আহি পেলানি তেওঁলোকে মানে তেওঁলোকৰ লগত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাৰ্ডবোৰৰ লগত মানে বিভিন্ন ধৰণৰ মানে মিছবিহেভ কৰি আছে। আৰু তেনেকুৱাত মানে তেনেকৈ প্ৰায় আধা ঘণ্টামান সময়লৈকে তেওঁলোকে মানে তেনেকুৱা মিছবিহেভ মানে বহুত ধৰণৰ মানে গালি গালাজৰ পৰা আদি কৰি মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক দি পেলাই তেওঁলোকে কিহৰ কাৰণে গাড়ী ৰখাব, ইয়াৰ কাৰ স্বত্ব অধিকাৰ আছে, আমাৰ বস্তু আমি লৈ যাম, তেনেকুৱা এটা ধৰণৰ মানে কথা কৈ মানে তেওঁলোকে মানে ইয়াত তেনেকুৱা এটা মানে অপ্ৰীতিকৰ মানে ঘটনা সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে আছে। আৰু ইয়াৰ লগতে অকণমান দেৰি হোৱাৰ পাছতে তেওঁলোকে কাক মাতিলে ক'ব নোৱাৰে, 5 মিনিটমানৰ পাছতেই মানে তেওঁলোকৰ প্ৰায় 70-80জনমান মানে নাগালোক আহি পেলাই আমাৰ এই গেটৰ সন্মুখতে আহি পেলাই মানে তেওঁলোকে গোটেই মানে হাই হুলস্থুল কৰিব ধৰিলে যে আমাৰ গাড়ীকেইখন কিয় কাৰণে ৰখাইছে, তেওঁলোকৰ কোনে অধিকাৰ পালে ৰখাবলৈ, তেনেকুৱা ধৰণৰ মন্তব্য কৰি তেওঁলোকে মানে ভয় ভাবুকি দিয়াৰ দৰে মানে তেওঁলোকে আহি পেলাই মানে ইয়াত হুলস্থুল কৰিছে। সেয়েহে মই নিজেও মানে সেই সময়ত উপস্থিত আছোঁ আৰু মই BTPৰ দায়িত্বটো আছোঁ। BTPৰ প্ৰেছিডেণ্ট দায়িত্বত থাকি মই তেওঁলোকক আহি পেলাই যে মই ৰখাইছোঁ যে আপোনালোকে হাই হুলস্থুল নকৰাকৈ অকণমান সময় মানে তেওঁলোকক মানে শান্ত হ'বলৈ মই বাধা কৰিছোঁ যে শান্ত হৈ পেলাই যে কি হৈছে অসুবিধাটো সেইটো আমি আপোনালোকে ইয়াত হাই হুলস্থুল নকৰি পেলাই তেওঁ ডিপাৰ্টমেণ্টৰ লগত ধুনীয়াকৈ কথা বতৰা পাতি শান্তি শৃংখলাৰে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। তেওঁলোকেতো আপোনাৰ গাড়ীখন ৰখাই নথয়, তেওঁলোকে ওপৰ মহলৰ পৰা অৰ্ডাৰটো পাই নিশ্চয় তেওঁলোকে এলাও কৰিব। তেনেকুৱা গতিয়াগতি হৈছে মানে সেইখিনি কথা কওঁতে মানে তেওঁলোকৰ মানে নগাৰ কিছু লোকে মানে এতিয়া আমাৰ ক'বলৈ গ'লে আমাৰ লুঙাইম এলেকাৰ যিজন চেয়াৰমেন সেইজনে অতিপাতকৈ মানে তেওঁলোকে মানে কোনো গুৰু গোসাঁই নমনাকৈ তেওঁলোকে মানে কথাবোৰ কৈছে, অশ্লীল বাক্যও মানে কিছু কথা কৈছে আৰু তেনেকুৱাত মানে গতিয়াগতি কৰিছে। আৰু তেনেকুৱাত আমাৰ প্ৰায় সংখ্যক মানে আমাৰ এতিয়া আপোনালোকে সকলোৱে জানে যে আমাৰ ভাদমহীয়া ভদিয়াপাত চলি থাকে, সকলো ৰাইজে মানে ভাদ মাহৰ কাৰণে নামঘৰত মানে সকলোৱে যায়। সেই সময়ত আমাৰ প্ৰায় কিছু কম সংখ্যক ইয়াত থকাৰ কাৰণে এনেকুৱা এটা উত্তেজনা পৰিৱেশ মানে সৃষ্টি নহ'ল। যদি আমাৰ ৰাইজে যদি ভাদ মাহৰ যদি নামঘৰলৈ নোযোৱাকৈ যদি ইয়াতে যদি উপস্থিত থকা হ'লে হয়তো ইয়াত মানে বহুত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'লহেঁতেন। সেই গতিকে আমি তেওঁলোকক এটা কথাই জনাব বিচাৰিছোঁ যে তেওঁলোকে নাগালেণ্ডৰ আজি আমি ইয়াত হাবি ভঙাৰ দিনৰ পৰা আমাৰ মিচিং মানুহসকলে নগাৰ লগত মানে ভাই ককাই হিচাপে আমি ইয়াত সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ আজিলৈকে